আৰু সেই সময়ত এই গোচৰটো ট্ৰায়েলৰ বাবে আৰক্ষীয়ে নথি পেছ কৰিছিলে কাৰ্বি আংলঙৰ ছেছন আদালতত। ছেছন আদালতে নথি পৰীক্ষা কৰাৰ সময়ত তেওঁলোকৰ আদালতৰ দৃষ্টিগোচৰ হয় যে এই গোচৰটোত তাদাৰ মেটেৰিয়েল সন্নিৱিষ্ট হৈ আছে। তাৰ পৰিপ্ৰেক্ষিতত গোচৰটো এই তাদা আদালতলৈ প্ৰেৰণ কৰে। দৃষ্টিৰাজ কোঁৱাই 2023 চনত মূলসুঁতিলৈ ঘূৰি আহিছিলে আৰু তাৰ পৰিপ্ৰেক্ষিতত তেখেতৰ এগেইনষ্টে ৱাৰেণ্ট জাৰি কৰা হৈছিলে এই গোচৰটোত। তেখেতো এজন আছামী আছিলে, কিয়নো তদন্তৰ সময়ত আৰু তদন্তৰ অন্তত যি চাৰ্জশ্বিট দাখিল কৰিছিলে সেই চাৰ্জশ্বিটত তেখেতৰ নাম সন্নিৱিষ্ট হৈ আছে। আজি আদালতে তেখেতক হাজিৰ হোৱাৰ পৰিপ্ৰেক্ষিতত যদিও বহু বছৰ ধৰি তেখেতে গোচৰটোত হাজিৰ হোৱা নাছিলে, কিন্তু যিহেতু তেখেত ঘটনা সংঘটিত হোৱাৰ পিছৰে পৰা অসমৰ বাহিৰত আছিলে আৰু যেতিয়া তেখেতে ছাৰেণ্ডাৰ কৰিলে, ছাৰেণ্ডাৰ কৰাৰ পিছত তেখেতে আজি আদালতক অৱগত কৰে যে তেখেতে কোনো চামন বা বেইলেবল ৱাৰেণ্ট ইত্যাদি তেখেতে পোৱা নাছিলে। তাৰ পৰিপ্ৰেক্ষিতত আদালতে তেখেতক জামিনত মুকলি কৰি দিয়ে। দুজন জামিনদাৰ প্ৰতিজনৰে মূল্য 1 লাখ টকাকৈ, আৰু ইয়াৰ পিছত যি তাৰিখ ধাৰ্য কৰিছে মহামান্য আদালতে সেইটো হৈছে 2/1/2026। ইমানেই, ধন্যবাদ। গোচৰৰ ক্ৰম নাম্বাৰটো আকৌ ৰেকৰ্ড চাব লাগিব, মই সদ্যহতে মোৰ মুখত ওলোৱা নাই। ধন্যবাদ।